নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ নিউজকাষ্টৰ সৈতে ষ্টুডিঅ'ত মই মানস প্ৰতিম আজিৰ দিনটোত এটা বিশেষ প্ৰসংগই নিউজকাষ্টত স্থান লাভ কৰিছে সেই প্ৰসংগটো হৈছে NRCক লৈ সমগ্ৰ ৰাজ্যবাসী এক প্ৰকাৰ আশ্বস্ত হোৱাৰ পাছত এতিয়া এখন বিশেষ পত্ৰই গোটেই সমীকৰণটোত আকৌ এবাৰ উলট-পালট কৰিবলৈ আগবাঢ়িছে এখন পত্ৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা এই পত্ৰখনত কেইটামান বিশেষ বিষয় উল্লেখ আছে যি বিষয়সমূহে মানুহৰ কিন্তু এই আশ্বস্ত হোৱা মনটো পুনৰ এবাৰ প্ৰশ্নৰ মাজলৈ ঠেলি দিব এই কাগজখন আমি দেখুৱাম পৰৱৰ্তী সময়ছোৱাত আৰু লগতে আন এটা খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙাত সংবাদমেল সম্বোধন কৰি কেইটামান গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে বিশেষকৈ ৰাজ্যৰ গৃহ বিভাগক কেন্দ্ৰ কৰি আমি দেখুৱাম কিন্তু আৰম্ভ কৰিছো এটা ব্ৰেকিং নিউজৰ সৈতে গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰূপহী হাটৰ পৰা ৰূপহী হাটত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ প্ৰহাৰত এজন যুৱকৰ প্ৰাণ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গেৰেকি গাঁৱত খেলি থকা অৱস্থাতেই মৃত্যু হৈছে যুৱকজনৰ আৰক্ষীৰ নিয়মীয়া টহলৰ সময়ত এই ঘটনা সংঘটিত হয় নিহত যুৱকজনৰ নাম শোৱাইব আখতাৰ বুলি জানিব পৰা গৈছে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে উত্তেজিত জনতাই ৰূপহীহাট থানা ঘেৰাও কৰে আৰু অভিযুক্ত আৰক্ষীক শাস্তি প্ৰদানৰ দাবী কৰে এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটত আকৌ কৈছো এজন যুৱক আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু যি খবৰ পোৱা গৈছিল তেওঁলোক খেলি আছিল সেই খেলি থকা সময়তেই আৰক্ষীয়ে তাত টহল দিবলৈ গৈছিল যাওঁতেই তেওঁলোকৰ মাজত কিছু মতানৈক্য হয় আৰক্ষীয়ে লাঠি চালনা কৰে এনেধৰণৰ খবৰ আৰু তাৰ পাছত আৰক্ষীৰ প্ৰহাৰত সেই যুৱকজনৰ মৃত্যু হৈছে কিন্তু কি পৰিৱেশ পৰিস্থিতিত এই ঘটনা সংঘটিত হ'বলৈ পালে এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ৰাব্বুল হুছেইনৰ সৈতে ৰাব্বুল হুছেইন কি হৈছিল আচলতে আৰু কেনেকৈ এই যুৱকজনে মৃত্যুক খাব দিবলগীয়া হ'ল ৰাব্বুল হয় ৰূপহীহাটৰ গেৰেকিত তামুলী টুবত আৰক্ষীয়ে নিয়মীয়া যি টহল দিছিলে টহলৰ সময়ত একাংশই কোভিড প্ৰটকল ভংগ কৰি ক্ৰিকেট খেলি থকা অৱস্থাত কিছু যুৱকক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অভিযোগ মতে গেৰেকি গাঁৱত আবেলি ক্ৰিকেট খেলি থকা অৱস্থাত যুৱকসকলক প্ৰহাৰ কৰা ৰূপহীহাট আৰক্ষীৰ এটি দলে তাৰে এজন ল'ৰা আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পাছত পানীত জঁপিয়াই পৰে আৰু তাতে মৃত্যু হয় আৰক্ষীয়ে মূৰত প্ৰহাৰ কৰা বুলি লগৰ কেইজনে অভিযোগ কৰিছে এই যুৱকজনৰ মৃত্যু ঘটা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৰূপহীহাটত ৰাব্বুল কিয় মাৰপিট হৈছিল কিয় আৰক্ষীয়ে কিয় মাৰিবলগীয়া হ'ল তেওঁলোকক আচলতে কোভিড প্ৰটকল ভংগ কৰি ক্ৰিকেট খেলি থকা অৱস্থাত আবেলি ক্ৰিকেট খেলি থকা অৱস্থাত সিহঁতক মানে আৰক্ষীয়ে মাৰপিট কৰিব লগা হৈছিলে কিমানজন যুৱক আছিল তাতে প্ৰায় সিহঁতে অভিযোগ কৰা মতে প্ৰায় 30-40 জন যুৱক তাত উপস্থিত আছিলে 30-40 যুৱক হয় হয় আৰু কোনোবা লোক হতাহত হৈছে এই ঘটনাত আৰু এনে পুলিচে বহুতক প্ৰহাৰ কৰিছে কিন্তু সিহঁতৰ কিন্তু আগলৈ অহা নাই যিজন মৃত্যু হৈছে তাৰ কথাটো এতিয়া বৰ্তমানলৈকে আগলৈ আহিছে আৰু মৃত্যু হোৱা ল'ৰাজনৰ নাম হ'ল শোৱাইব আখতাৰ আৰু ল'ৰাজনৰ ঘৰ হ'ল ৰূপহীহাটৰ নিকটৱৰ্তী লাও গাঁৱত ৰাব্বুল এতিয়া আমাৰ হাতত যি খবৰ আপুনি দিছিলে উত্তেজিত জনতাই ৰূপহীহাট থানা ঘেৰাও কৰে তাৰ পাছত আৰক্ষীক শাস্তি প্ৰদানৰ তেওঁলোকে দাবী জনায় ইয়াৰ পাছত পৰিস্থিতিটো আৰক্ষীয়ে কেনেকৈ নিয়ন্ত্ৰণ কৰিলে আৰু ইয়াৰ পিছত আৰক্ষীয়ে কিছু উত্তেজিত জনতাক কিছু সিহঁতক বুজনি দিয়াৰ কিছু বুজনি দিয়াৰ পিছত সিহঁতক আঁতৰাই পঠাইছে তথাপিও কিছু লোক এতিয়া উপস্থিত আছে তাত অভিযুক্ত আৰক্ষী কোন ৰাব্বুল তেনেকুৱা এতিয়ালৈকে দিয়া নাই তেনেকৈ এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই কিন্তু ৰূপহীহাটত তেনে যিকেইজন আৰক্ষী গৈছিলে সিহঁতৰ মাজৰ কোনোবা হ'ব বুলি সিহঁতে আমাক অভিযোগ কৰিছে আপুনি খবৰ ৰাখক পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই বিষয়ে অধিক তথ্য জানিবলৈ চেষ্টা কৰিম কাৰণ ডাঙৰ ঘটনা আৰু যদিহে এই অভিযোগটো সঁচা হয় যদিহে সঁচাকৈ আৰক্ষীৰ প্ৰহাৰত এই যুৱকজনৰ মৃত্যু হৈছিল এই ঘটনা কিন্তু পাছলৈ ডাঙৰ হ'ব এই মুহূৰ্তত একাংশ লোকৰ মন্তব্য আছে শুনাবলৈ বিচাৰিছো ৰূপহী থানাৰ আৰক্ষীৰ গাড়ী গৈ উপস্থিত হৈ গাড়ীৰ আৰক্ষী বাহিনী চব খেলত গৈ চব ল'ৰাক এফালৰ পৰা প্ৰহাৰ কৰি যায় লাখুটিৰে ল'ৰা এটাক আমাৰ লগৰ ল'ৰা এটাক শোৱাইব আখতাৰক লাখুটিৰে প্ৰহাৰ কৰোঁতে সি জঁপিয়াই পানীত পৰে যেতিয়া পানীত পৰে তাৰ মূৰত আপোনাৰ লাখুটিৰে পিটন দিয়ে তেতিয়া সি পানীত পৰাৰ পিছত তাৰ পৰা মৃত্যু
এই মুহূৰ্তত আন এটা চাঞ্চল্যকৰ ঘটনাৰ তথ্য কিছু আহিছে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ত এজন যুৱকে ড্ৰাগছ আসক্ত এজন যুৱকে আক্ৰমণৰ ঘটনা কিছু পোহৰলৈ আহিছে। এজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ড্ৰাগছ আসক্ত এজন যুৱকে। আহত হৈছে সদা সোণোৱাল ওৰফে মুহিদৰ সোণোৱাল। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে আহত লোকজন। ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নোপোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ TC মহাবিদ্যালয়ৰ সমীপত এই ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ আসক্ত যুৱক ৰঞ্জুমণি কাকতি। অভিযুক্ত ৰঞ্জুমণি কাকতি কোভিড পজিটিভ বুলি জানিব পৰা গৈছে আৰু কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ অভিযুক্ত কাকতিক। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত। খবৰ আহিছে ডিব্ৰুগড়ৰ পৰা। এটা চাঞ্চল্যকৰ ঘটনা ড্ৰাগছ আসক্ত, যিটো সময়ত সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে। ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ সেৱনকাৰীক আটক কৰিছে। তেনেকুৱা এটা সময়তে এজন ড্ৰাগছ আসক্ত এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিলে। মুহিধৰ সোণোৱাল ওৰফে সদা সোণোৱাল নামৰ এজন যুৱকক আক্ৰমণ কৰিলে এজন ড্ৰাগছ আসক্তই। আৰু খবৰ পোৱা অনুসৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এই যুৱকজনে। এই যুৱকজনৰ নাম হৈছে ৰঞ্জুমণি কাকতি আৰু ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই এই আক্ৰমণৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। গতিকে কি পৰ্যায়লৈ গৈছে বৰ্তমান সময়ত এই আসক্তি নিশ্চয় সকলোৱে গম পাইছে। এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে। টমাছ, এজন লোকক এজন আসক্তই আক্ৰমণ কৰিলে আৰু ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নোপোৱাৰ বাবেই কিমান দূৰ সঁচাই অভিযোগ আৰু এই ঘটনা বৰ্তমান কি পৰ্যায়ত আছে? নিশ্চয় ইতিমধ্যে আৰক্ষীয়ে যিজন অভিযুক্ত আটক কৰিছিল আৰু তেখেতক ইতিমধ্যে আপুনি জনাইছে যে তেখেতক কোভিড পজিটিভ পোৱা গৈছে আৰু কোভিড কেয়াৰ চেণ্টাৰত তেখেতক পঠোৱা হৈছে। কিন্তু ডাঙৰ কথা এইটো যে দিনৰ 1:30 বজাত দিন দুপৰতেই এই ঘটনাটো সংঘটিত হৈছে আৰু TB চেণ্টাৰৰ সমীপতে যি চিটি কলেজ আছে তাৰ ওচৰতে সমীপতে এই ঘটনাটো সংঘটিত হৈছে। আৰু আমি যদি লক্ষ্য কৰোঁ মানুহ চাব যে বিগত কেইটামান দিন ধৰি ডিব্ৰুগড়ত যি ধৰণে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান এক চলিছে, আৰক্ষীয়ে যি ধৰণে ড্ৰাগছ জব্দ কৰিছে বা যি ধৰণে ড্ৰাগছৰ যিসকল ব্যৱসায়ী তেওঁলোকক আটক কৰিছে, তাৰ পিছত কিন্তু ডিব্ৰুগড় চহৰখনত যি ধৰণৰ ড্ৰাগছৰ এক বেহা চলিছিলে সেয়া কিছু পৰিমাণে কম হৈ আহিছে, যাৰ ফলত যিসকল ড্ৰাগছ আসক্ত যুৱক যুৱতী আছিলে তেওঁলোকৰ মাজত কিন্তু হাহাকাৰ হৈছে। তেওঁলোকে ড্ৰাগছ বিচাৰি ফুৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ হয়তো হিতাহিত জ্ঞান কিছু পৰিমাণে হেৰুৱাই পেলাইছে, যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু যদি ক'ৰবাত এতিয়াও যদি ড্ৰাগছৰ সৰবৰাহ চলি আছে বা ড্ৰাগছ যদি কোনোবাই বিক্ৰী কৰি আছে, সেয়া হয়তো বহু উচ্চ হাৰত বিক্ৰী হৈ আছে, যাৰ ফলত তেওঁলোকৰ অধিক পইচাৰ প্ৰয়োজন হৈছে, যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। হয় টমাছ, এতিয়া যিজন লোকক আক্ৰমণ কৰিলে সদা সোণোৱাল, তেওঁৰ স্বাস্থ্য অৱস্থা কেনেকুৱা? আমি যিমানখিনি হস্পিটেলত কথা পাতি গম পাওঁ, আমি অসম চিকিৎসা মহাবিদ্যালয়ত কথা পাতিছিলোঁ, তেখেতৰ অৱস্থা বৰ্তমান সংকটমুক্ত যদিও তেখেত চিকিৎসাধীন বৰ্তমান সময়তো হৈ আছে, সেই কথা আমাক চিকিৎসকে জানিবলৈ দিছে। মনোজ, ধন্যবাদ জ্ঞাপন কৰিছোঁ টমাছ আমাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। খবৰ ডিব্ৰুগড়ৰ পৰা আহিলে আৰু আসক্তিয়ে বৰ্তমান কি পৰ্যায় পাইছেগৈ তাকেই এই ঘটনাই নিশ্চয়কৈ উদঙাই দেখুৱাইছে। এই মুহূৰ্তত আমি আগবাঢ়িছোঁ অন্য এটা খবৰলৈ। আজি সকলোৰে দৃষ্টি নিবদ্ধ আছিলে কাজিৰঙাত, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত এখন সংবাদমেল সম্বোধন কৰে। কাজিৰঙাৰ বৰগছত এই সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষীত নতুন সংযোজনৰ কথা কিছু উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে প্ৰতি 6 মাহত অসম আৰক্ষীৰে আলোচনা হ'ব, আৰক্ষীত সংযোজন হ'ব 10টাকৈ কমাণ্ডো বেটেলিয়ন। থানাৰ আৰক্ষীক 2টা পৰ্যায়ত ডিউটি দিয়া হ'ব, ইয়াৰ বাবে অতিৰিক্ত নিযুক্তিও দিয়া হ'ব বুলি তেখেতে উল্লেখ কৰে। আৰু কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে, তেওঁৰ মন্তব্যৰ কিয়দাংশ এই মুহূৰ্তত শুনাবলৈ বিচাৰিছোঁ। 10টা কমাণ্ডো বেটেলিয়ন আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ফেজিং কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে DGPয়ে চাব আৰু এই বেটেলিয়নবিলাক ক্ৰিটিকেল জাগাত মোতায়েন কৰা হ'ব। অসমত নহয়, আমাৰ হাতত অল অভাৰ ইণ্ডিয়াতে পুলিচ একাডেমি আছে। আমি চবৰ লগত যোগাযোগ কৰি যিমান সোনকালে পাৰোঁ আমি 10টা কমাণ্ডো বেটেলিয়ন আমি ৰেইজ কৰিম। চাইমালটেনিয়াছলি আমাৰ থানাবিলাকত আপোনালোকে দেখিছে যে কেতিয়াবা পুলিচে 24 ঘণ্টাও ডিউটি কৰিব লাগে। চ' আইডিয়েলি এটলিষ্ট উই নিড 2 শিফ্ট। আপোনালোকে যদি এভাৰেজ অসমত থকা বেটেলিয়নৰ পুলিচবিলাকক চাই, তেওঁলোক ঘৰত যাব সুবিধা নাপায়। এক্সট্ৰা অৰ্ডিনাৰী লিভ এটা তেওঁলোকে পায়,
কিন্তু তেওঁলোকে সেই লিভখিনি এইকাৰণেই নলয় যে ৰিটায়াৰমেণ্টৰ সময়ত দে কেন এনকেজ দ'জ এজ এক্সট্ৰা অৰ্ডিনাৰী লিভ আৰু যদি 12 মাহ এক্সট্ৰা অৰ্ডিনাৰী লিভ এনকেজ কৰি লয় ৰিটায়াৰমেণ্টৰ সময়ত দে গেটছ এডিশ্যনেল 2-3 লাখ টকা তেওঁলোকে পায় সেইকাৰণে বেটেলিয়নৰ চিপাহীসকলে সুবিধা থকা স্বত্তেও ইউএল নলয় ভাবে ৰিটায়াৰমেণ্টৰ সময়ত এইটো কাম আহিব আৰু এজ এ ৰিজাল্ট বছৰটো তেওঁলোকে ঘৰত যাব সুবিধা নাপায় কেজুৱেল লিভ থকা কেইটাত ঘৰত যায় নহলে নাযায় so we are going to give 1 month holiday 1 মাহ holiday আমি বেটেলিয়নৰ অল চিপাহীক আমি গিফ্ট হিচাপে দিম উইদাউট এডজাষ্টিং ডেট টু দ্য ইউএল এই ধৰণে আৰু কেইবাটাও অপাৰেশ্যনেল এছপেক্ট আমি ডিল কৰিছো অসমত যাতে ড্ৰাগ ট্ৰেনজিট হ'ব নোৱাৰে অসমতো ড্ৰাগছ বিক্ৰী কৰা বাদ দিয়ক যাতে ড্ৰাগছৰ ট্ৰেনজিট ৰোড হিচাপে অসম থাকিব নোৱাৰে সেইকাৰণে ডেডিকেটেডলি কাম কৰাৰ বাবে উই হেভ টেকেন ৰিজল্ভ কি আমি কাম কৰিম যাতে নাইডাৰ আছাম উইল বি এভেইলেবল এজ এ ট্ৰেনজিট ৰোড কনজাম্পশ্যনটো বাদ দিয়ক নট পচিবল চ' আমি সেই ধৰণে কাম কৰিম অহাকালি মই আপোনালোকক কম যে আমি কিমান এচিভমেণ্ট পাইছো যোৱা এটা বছৰত এটা মাহত বাট দিছ ইজ হোৱাট উই হেভ ৰিজল্ভ গৰুৰ চোৰাং বেপাৰ অসমত একদম নহ'ব বেংগলৰ পৰা অসমত গৰু সোমাব নোৱাৰে উই হেভ টেকেন ডেট ৰিজল্ভ যে পশ্চিমবংগৰ পৰা এই গৰুবিলাক বেচিকেলি অসমৰ নহয় ইউপি বিহাৰৰ পৰা আহে য'ত যায় যেনেকে যায় যাব কিন্তু অসমৰ বাউণ্ডাৰীত তেওঁলোক সোমাব নোৱাৰিব চক কথাটো হ'ল যে আলফাৰ ক্ষেত্ৰত আমিতো চিন্তা কৰিছো যে এনেকুৱা এটা ভাল দিন আহিব যে আলাপ আলোচনাৰ মাজেৰে আমি 5টা বছৰত এই সমস্যাৰ সমাধান কৰিব পাৰিম চ' এই কথাবিলাক আমি আলোচনা কৰিছো মই আশা কৰিছো যে জুলাই মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহিব তেতিয়াই এই বিষয়খিনি আমি আৰু অধিক খৰচি মাৰি আমি আলোচনা কৰিব পাৰিম ইফালে আন আন মন্ত্ৰীসকলৰ লগতে কাজিৰঙাত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিলে মন্ত্ৰী কেশৱ মহন্ত ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি অচিৰেই সান্ধ্য আইন শিথিল হোৱাৰ সম্ভাৱনা আছে ভেকচিন প্ৰদানৰ হাৰ অধিক ক্ষীপ্ৰ কৰি 15 আগষ্টৰ পূৰ্বে ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে কাজিৰঙাত সাংবাদিকৰ আগত এই মন্তব্য কৰি ৰাজ্যৰ কোভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশে গতি কৰাৰ ইংগিত প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই 10টা কমাণ্ডো বেটেলিয়ন শিথিল কৰিব পাৰিম বুলি ভাবিছোঁ নিশ্চয় আমি কিছু হ'লেও ইয়াতকে শিথিল কৰিব পাৰিম বুলি ভাবিছোঁ পৰিস্থিতিৰ যিটো উন্নতি হৈছে 21 জুনৰ আহিব 21 জুনৰ পৰা আমি ব্যাপক হাৰত ভেকচিনেশ্যন কৰিম আমি চেষ্টা কৰিম মানে 15 আগষ্টৰ আগতেই পাৰিলে আমি প্ৰায়খিনি ভেকচিনেশ্যন কৰি সমাপ্ত কৰিবলৈ উল্লেখযোগ্য যে বুধবাৰলৈ কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাই 2.96% হৈছেগৈ এই কথাই উল্লেখ কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়া আহিছো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটোলৈ প্ৰসংগ হৈছে আকৌ এবাৰ এনআৰচি 8 বছৰৰ জটিল প্ৰক্ৰিয়া 68,37,660খন আবেদন 3,30,27,000 আবেদনকাৰী 52,000 ৰাজ্যিক কৰ্মচাৰী 1600 কোটি টকা ব্যয় কিন্তু তাৰ পাছতো অসমবাসীয়ে চূড়ান্ত এনআৰচি নাপালে নেকি এই প্ৰশ্নটো উত্থাপিত হৈছে আপোনালোকৰ নিশ্চয় মনত আছে 2019 বৰ্ষৰ 31 আগষ্টৰ দিনটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ দিন আছিল কাৰণ সেই দিনটোতে সকলোৱে পূৰ্ণাংগ চূড়ান্ত এনআৰচিখন পাইছিল 19 লাখ লোকৰ নাম সেই তালিকাৰ পৰা বাদ পৰিছিল ইয়াকে লৈ কেৱল ৰাজ্যিক নহয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এই বিষয়সমূহ আলোচিত হৈছিল অসমৰ এনআৰচি প্ৰক্ৰিয়া আৰু মনত ৰাখিব অসমৰ এনআৰচি প্ৰক্ৰিয়াটো গোটেই ভাৰতবৰ্ষৰ এনআৰচি প্ৰক্ৰিয়াতকৈ কিছু পৃথক এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সেইখন চূড়ান্ত এনআৰচি
নাছিল নেকি? এই NRC-খনক লৈ বিভিন্নজনৰ বিভিন্ন মত। একাংশই সন্তুষ্টি প্ৰকাশ কৰিছে, একাংশৰ মতে আংশিকভাৱে পুনৰীক্ষণ হ'ব লাগে, একাংশৰ মতে 100% পুনৰীক্ষণ হ'ব লাগে। কিন্তু এই মুহূৰ্তত জনাবলৈ বিচাৰিছো সেই NRC-খন চূড়ান্ত নাছিল। এতিয়াও চূড়ান্ত NRC আহিবলৈ বাকী আছে আৰু তাৰ প্ৰমাণ হৈছে এই বিশেষ কাগজখন। এই মুহূৰ্তত ক্লোজত দেখুৱাইছো। এইখন হৈছে এখন বিশেষ পত্ৰ, যিখন পত্ৰ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা। এই পত্ৰখন প্ৰেৰণ কৰা হৈছে বৰ্তমান NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মালৈ। এই পত্ৰখনত আপোনালোকে দেখিবলৈ পাব শেষত যিটো চহী আছে, এই চহী জইণ্ট ডিৰেক্টৰ যশপাল সিঙৰ। তেখেতে ইয়াত চহী কৰিছে আৰু ইয়াত কেইটামান বিশেষ পইণ্ট উল্লেখ কৰা হৈছে। প্ৰথমতে এটা বিশেষ তাৰিখ দেখুৱাইছো। তাৰিখটো হৈছে 25/11/2020, অৰ্থাৎ যোৱা বৰ্ষৰ 25 নৱেম্বৰ তাৰিখে এই পত্ৰখন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা অসমৰ ৰাজ্যিক সমন্বয়কলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া এই পত্ৰখনত দেখিবলৈ পাব আপোনালোকে, ইয়াত যিটো বিষয় লিখা আছে, সাবজেক্ট কমপ্লিশ্যন অফ দ্য প্ৰচেছ অফ ইছুইং ৰিজেকশ্যন স্লিপছ। ইয়াত এই বিষয়টো উল্লেখ কৰা হৈছে। এতিয়া এই গোটেই যেতিয়া আপোনালোকে কাগজখন পঢ়িব, তাতে শেষৰ ফালে দুটা দফা আছে। তাৰে এই দফাটো যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াত এটা কথা উল্লেখ আছে, চাওক। The person not satisfied with the outcome of the decisions of the claims and objections may file an appeal before the Foreigners Tribunal without waiting for publication of final NRC by Registrar General of the Citizens Registration. ইয়াত খুব স্পষ্টকৈ এই কথাটো লিখা আছে। এই চিঠিখন আহিছে, আকৌ জনাইছো আপোনালোকক, 25/11/2020, 25 নৱেম্বৰ 2020 তাৰিখে এই পত্ৰখন আহিছে। ইয়াত লিখা আছে, কাৰোবাৰ যদি আপত্তি আছে এই NRC-খনক লৈ যিখিনি তাত দিয়া হৈছিল, তেতিয়াহ'লে তেওঁলোকে ফৰেইনাৰ্ছ ট্ৰিবিউনেল, বিদেশী ন্যায়াধিকৰণত অভিযোগ দিব পাৰে without waiting for the publication of NRC by the Registrar General. এতিয়া কালি আমি এটা বাতৰি কৰিছিলো, এটা বিশেষ দফা অনুসৰি কেৱল মাত্ৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল গৰাকীয়েহে NRC-খন প্ৰকাশ কৰিব পাৰে। আৰু যদিহে ৰেজিষ্ট্ৰাৰ জেনেৰেল গৰাকীয়ে প্ৰকাশ কৰা নাছিল, তেতিয়াহ'লে প্ৰতীক হাজেলাই অসমবাসীৰ সন্মুখত সেইখন কি প্ৰকাশ কৰিছিল? সেইখন চূড়ান্ত নাছিল নেকি? এই বাক্যটোৱে এই গোটেইখিনি কথা স্পষ্ট কৰিছে। শেষত তেওঁলোকে লিখিছে, The issues mentioned in your letter were also raised by you earlier, which were suitably responded. It is therefore again requested that necessary action may be taken as per the decision taken in NRC coordination committees meetings, approved guidelines, SOPs and directions of the Honorable Supreme Court issued from time to time. এই গোটেই বিষয়টো এতিয়াও আদালতৰ মজিয়াতেই আছে আৰু ইয়াতে এতিয়াও সংশোধনীৰ যথেষ্ট সম্ভাৱনা আছে। এই পত্ৰখন যদি অথেন্টিক হয়, এটা বিভিন্ন পক্ষই NRCৰ শুদ্ধক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে যে কিমান সঠিক NRC 100% পুনৰীক্ষণ, আংশিক পুনৰীক্ষণ, 10%, 20%, বিভিন্নজনে বিভিন্ন কথা কৈ আছে। কিন্তু এই পত্ৰখনে যিটো কথা উল্লেখ কৰিছে, সেই কথা অনুসৰি NRCৰ চূড়ান্ত তালিকা আহিবলৈ এতিয়াও বাকী আছে। এতিয়া ইমান দিনৰ পৰা যিটো প্ৰক্ৰিয়া চলিল, সেই প্ৰক্ৰিয়া আচলতে কি আছিলে? বহুতে অভিযোগ উত্থাপিত কৰিছে প্ৰতীক হাজেলাৰ বিৰুদ্ধে। প্ৰতীক হাজেলা যিখন প্ৰকাশ কৰিছিল, সেইখন দৰাচলতে কি আছিল? এতিয়া গোটেই বিষয়টোক লৈ অন্য এটা ইস্যু সৃষ্টি হৈছে। সেয়া যিয়েই নহওক,
প্ৰতীক হাজেলাই অসমবাসীক যিখন দি থৈ গ'ল সেয়া আছিলে NRCৰে এটা ৰূপ, কিন্তু সেইখন প্ৰকাশিত চূড়ান্ত NRC নাছিল। এই বিষয়ে কোনে কি কয় আমি আগন্তুক 24 ঘণ্টাত আপোনালোকৰ ওচৰলৈ লৈ আহিম। কেইবাগৰাকীও মানুহে এই ক্ষেত্ৰত মুখ খুলিবলৈ সাজু হৈছে, কিন্তু তাৰ আগতে এই গোটেই বিষয়টো সামৰি এটা বিশেষ ৰিপৰ্ট এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। NRCৰ পৰিপূৰককেই হাজেলাই দিছিল চূড়ান্ত ৰূপ। জাতিৰ দলিলক লৈ কিয় এই ল'ৰা ধেমালি? ND24ৰ হাতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন বিশেষ পত্ৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পত্ৰই উদঙাব হাজেলাৰ মিথ্যাচাৰ। আমাৰ হাতত পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক যশপাল সিঙে দিয়া এই বিশেষ পত্ৰখন, যি পত্ৰত উল্লেখ আছে NRCৰ চূড়ান্ত হয় নে নহয়। জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRCক লৈ অব্যাহত আছে বহু বিভ্ৰান্তি। এফালে একাংশ দল সংগঠনৰ ৰাজনৈতিক নেতাৰ দাবী 2019 বৰ্ষৰ 31 আগষ্টত প্ৰকাশিত NRCখনেই হৈছে চূড়ান্ত NRC। আনফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দাবী এতিয়াও প্ৰকাশ হোৱা নাই চূড়ান্ত NRC। ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ কিদৰে নীতি বৰ্হিভূতভাৱে NRCৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই পৰিপূৰককেই চূড়ান্ত NRCৰ নাম দি কৰিছিল প্ৰকাশ। এইবাৰ চাওক একাংশই প্ৰকাশিত NRCক চূড়ান্ত বুলি দাবী কৰাৰ বিপৰীতে কি কৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। 2020 বৰ্ষৰ 25 নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক যশপাল সিঙে NRCৰ ৰাজ্যিক সমন্বয়কলৈ দিয়া এই পত্ৰখনলৈ মন কৰক। এই পত্ৰখনত স্পষ্টভাৱে উল্লেখ আছে ৰেজিষ্ট্ৰাৰ জেনেৰেলে চূড়ান্ত NRC প্ৰকাশ নকৰাকৈ NRCৰ ক্লেইমছ এণ্ড অবজেকশ্যনত কোনো লোক সন্তুষ্ট নহ'লে কাষ চাপিব পাৰিব বিদেশী ন্যায়াধিকৰণৰ। যদি 2019ৰ 31 আগষ্টত প্ৰকাশিত NRCখনেই চূড়ান্ত NRC আছিল, তেন্তে 2020 বৰ্ষৰ 25 নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কিয় উল্লেখ কৰিলে চূড়ান্ত NRC প্ৰকাশ নোহোৱাৰ প্ৰসংগ? ইয়াৰ অৰ্থ এয়াই যে এতিয়াও প্ৰকাশ হোৱা নাই চূড়ান্ত NRC। উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তত্বাৱধানত NRCৰ কাম কাজ পৰিচালিত হোৱাৰ বিপৰীতে প্ৰতীক হাজেলাই কিয় আশ্ৰয় লৈছিল মিথ্যাচাৰৰ? সেয়াহে হৈ পৰিছে চিন্তনীয়, যাৰ ফলত প্ৰকাশিত NRCৰ আইনী বৈধতাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। ইফালে NRCৰ বিষয়টোক বৰ্তমানৰ ৰাজ্যিক সমন্বয়কেহে অধিক ধুৱলি কুঁৱলি কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই। বৰ্তমানৰ যিজন সমন্বয়ক হিতেশ দেৱ শৰ্মা, তেওঁ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি আক্ৰোশমূলকভাৱে NRCখনৰ এটা ধুৱলি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এই সমন্বয়কজনে। গতিকে আমি ভাবোঁ যিটো সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত NRC হৈছে, এইখন NRC এখন শুদ্ধ স্বচ্ছ আৰু এটা ফাইনেল NRC, আৰু ইয়াত যে আৰু কিবা এটা হ'ব আমি নাভাবোঁ। NRC প্ৰক্ৰিয়াৰ আৰম্ভণিৰে পৰা এই বিষয়টোক লৈ বৰ্তমানলৈ চলি আছে আলোচনা সমালোচনা, কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এনেবোৰ তথ্যইহে আৰু অধিক জটিল কৰি তুলিছে NRC। এতিয়া কেৱল উচ্চতম ন্যায়ালয়েহে স্পষ্ট কৰিব পাৰিব সকলো দিশ। কেমেৰা পাৰ্চন নৱডেকাৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট, ND24। এতিয়া আগন্তুক সময়ত এই গোটেই বিষয়টোক লৈ কোনে কি কয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আমিও খবৰ ৰাখিম, পৰৱৰ্তী সময়ছোৱাত এই বিষয়ে অধিক খবৰ আপোনালোকক দি যাম। বিভিন্ন নেতিবাচকতাৰ মাজত এটা ইতিবাচক খবৰ আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। আজিৰে পৰা বিশ্বৰ মানচিত্ৰত সংযোজিত হ'ল দুখনকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান, আৰু দুয়োখনেই অসম ভূমিত। আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে ৰায়মনা আৰু দিহিং পাটকাইক নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে, আৰু ইতিমধ্যেই সেই ৰাষ্ট্ৰীয় উদ্যান দুখনৰ বিভিন্ন কাম কাজ ত্বৰান্বিত কৰিবলৈ তেওঁ সকলো কৰ্তৃপক্ষক আহ্বান জনাইছে। ঐতিহাসিক পদক্ষেপ, ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 2019 চনৰ 31 আগষ্টত ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 20
7খনকৈ ৰাষ্ট্ৰীয় উদ্যানেৰে জৈৱ বৈচিত্ৰতাত নতুন যুগৰ শুভাৰম্ভণি আজিৰে পৰা বিশ্বৰ মানচিত্ৰত সংযোজিত হ'ল 2খনকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান আজি আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে 2খন নতুন ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰে জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ ৰাজ্যখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এখোজ আগবঢ়াই দিলে ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ৰায়মনা আৰু দিহিং পাটকাই নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে আজিৰে পৰা চিহ্নিত হ'ব আনুষ্ঠানিকভাৱে আজি এই কথা ঘোষণা কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু 2টা পাৰ্ক আজিৰ পৰা সংযোজিত হৈছে এই পাৰ্কেৰ 2টা পাৰ্ক এটা হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক আৰু এটা হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক মূলতঃ এই নেশ্যনেল পাৰ্ক হোৱাৰ কাৰণে আমাৰ বিভাগে যিটো আমি সাৰ্ভে কৰি আমি ইমান দিনৰ পৰা কষ্ট কৰি এই নেশ্যনেল পাৰ্ক গঠন কৰাৰ কাৰণে আমি প্ৰয়াসী হৈছিলোঁ এটাৰ মূল কাৰণ যে যদি ৰায়মনা নেশ্যনেল পাৰ্ক হৈ যায় নিঃসন্দেহে আজিৰ পৰা এইটো নটিফিকেশ্যন হ'ব তেনেহ'লে অন্ততঃ টুৰিজম সেক্টৰত আমাৰ অসমৰ গুৰুত্ব আৰু অধিক হ'ব উল্লেখযোগ্য যে বিটিচি পৰিষদীয় এলেকাৰ অন্তৰ্ভুক্ত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ 2300 বৰ্গ কিলোমিটাৰে আৱৰি আছে ৰায়হানা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত এই বনাঞ্চল সোণালী বান্দৰ হাতী বাঘ নাহৰপুতুকী বনৰীয়া মহ বিভিন্ন প্ৰজাতিৰ অৰ্কিড 150টাৰো অধিক পখিলাৰ প্ৰজাতি 170টা প্ৰজাতিৰ চৰাই আৰু 380টাতকৈ অধিক প্ৰজাতিৰ উদ্ভিদেৰে ভৰপূৰ ইফালে এছিয়াৰ অন্যতম বৃহৎ বৰ্ষাৰণ্য বুলি জনাজাত দিহিং পাটকাইকো আজি নতুন ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হৈছে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল আৰু জয়পুৰ সংৰক্ষিত বনাঞ্চলক সামৰি গঠন হোৱা দিহিং পাটকাই ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী হোৱাৰ সম্ভাৱনাই আজিৰে পৰা গা কৰি উঠিছে দিহিং পাটকাইত 2017 চনত ধৰা পৰিছে বাঘৰ উপস্থিতি তদুপৰি দিহিং পাটকাই হৈছে হলৌ বান্দৰৰ আৱাসভূমি এতিয়ালৈকে 43টা প্ৰজাতিৰ স্তন্যপায়ী জন্তুৰ উপস্থিতি ধৰা পৰিছে দিহিং পাটকাইত বিভিন্ন প্ৰকাৰৰ অৰ্কিড আৰু 310টা প্ৰজাতিতকৈ অধিক পখিলাৰ প্ৰজাতি পোৱা গৈছে এই বৰ্ষাৰণ্যত লক্ষণীয় যে এতিয়াৰ পৰা 7খনকৈ ৰাষ্ট্ৰীয় উদ্যানৰে চহকী হ'ল অসম ইয়াৰ পূৰ্বে কাজিৰঙা মানস ওৰাং নামেৰি আৰু ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল কেমেৰা পাৰ্চন অমিতৰ সৈতে অগ্নিভ গগৈ ND24 আহিছো কিছু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰলৈ বাৰিষাৰ প্ৰথমটো বানৰ কবলত পৰিছে মায়ানগৰী মুম্বাই মুখলধাৰ বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা দেশৰ বাণিজ্যিক ৰাজধানীৰ পথ আৰু ৰেলপথ এতিয়া পানীৰ তলত লোকেল ট্ৰেইনৰ লগতে পথ যোগাযোগ বৰ্তমান সময়ত বহু ঠাইত ব্যাহত হৈ পৰিছে বিশেষকৈ থানে পালঘৰ ৰায়গড় আদি বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত পৰিছে কৃত্ৰিম বান বৰ্তমান জটিল হৈ উঠিছে সাগৰীয় ঘূৰ্ণী তৌক্তেৰ এপশেক পাছতে অন্য এক দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত এতিয়া মুখলধাৰ বৃষ্টিপাতৰ ফলত মানুহৰ মাজত হাহাকাৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোক দেখুৱাইছো মুম্বাইত বিশেষকৈ ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে কৃত্ৰিম বানৰ আৰু মুম্বাইত পূৰ্বৰে পৰা কৃত্ৰিম বানে মানুহৰ মাজত যথেষ্ট অভাৱ অভিযোগৰ সৃষ্টি কৰিছে আৰু তেনেকুৱা এটা সময়তে বৰ্তমান সময়ত মুম্বাইত এই বৰষুণ অব্যাহত আছে যাৰ ফলত পানী বাঢ়িবলৈ ধৰিছে বিভিন্ন জনবসতিপূৰ্ণ অঞ্চলসমূহত এতিয়া পানী আৰু মানুহ ওলাই আহিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে ইয়াৰ পিছত আমি আগবাঢ়িছো এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ LACত পুনৰ এতিয়া যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে পূব লাডাখত চীনা সেনাই যুদ্ধাভ্যাস আৰম্ভ কৰিছে চীনৰ গতিবিধিৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতে সীমান্তত মোতায়েন কৰা হৈছে ৰাফায়েল যুদ্ধ বিমান কিন্তু
হঠাৎ কিয় চীনৰ গতিবিধি বৃদ্ধি পাইছে সীমান্তত পুনৰ গলৱান কাণ্ড সংঘটিত হ'বলৈ গৈছে নেকি চাওক এই ৰিপৰ্টত লাইন অফ একচুৱেল কণ্ট্ৰল অৰ্থাৎ LACত পুনৰ যুদ্ধ সদৃশ পৰিৱেশ লাডাখত চীনা বায়ুসেনাৰ যুদ্ধবিমান চীনৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তত ভাৰতে মোতায়েন কৰিলে ৰাফেল যুঁজাৰু বিমান LACত প্ৰায় চীনৰ 25খন যুঁজাৰু বিমানৰ যুদ্ধবিমান দেশত কৰোনাৰ প্ৰকোপ অব্যাহত থকাৰ সময়তে সীমান্তত চীনৰ পুনৰ প্ৰৰোচনামূলক যুদ্ধবিমান পূব লাডাখত চীনৰ প্ৰায় 25খন যুঁজাৰু বিমান J-11, J-16 আৰু বহু অত্যাধুনিক ক্ষমতা সম্পন্ন যুঁজাৰু বিমানেৰে অনুশীলন কৰা পৰিলক্ষিত হৈছে চীনৰ বায়ুসেনাৰ অনুশীলনৰ পিছতেই সীমান্তত ভাৰতে মোতায়েন কৰিছে ৰাফেল যুঁজাৰু বিমান সমান্তৰালকৈ চীনৰ প্ৰতিটো গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখিছে ভাৰতে চীনৰ এনে গতিবিধিক অধিক গুৰুত্ব সহকাৰে লৈছে ভাৰতে বহু সূত্ৰই প্ৰকাশ কৰা মতে বহুকেইটা চীনৰ বায়ুসেনাৰ ঘাটি হোটন গাৰগুনছা খাসগাৰ আদিত অনুশীলন চলাইছে চীনে উল্লেখ্য যে এই বায়ুসেনা কেইটাৰ ঘাটিৰ পৰাই যোৱা বছৰ চীনা সেনা পিপলছ লিবাৰেশ্যন আৰ্মিক সহায় কৰিছিল ইয়াৰ উপৰিও চীনে আন 4টা এয়াৰবেছ সাকাইট লাছা কংকাৰ নিংচি কামাটো পাংগাটাক ব্যৱহাৰ কৰে এই সকলোবোৰ এয়াৰবেছ টিপট আৰু চিনজাত অৱস্থিত সীমান্তত চীনৰ গতিবিধি বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বায়ুসেনা ঘাটিত হাই এলাৰ্ট জাৰি কৰা হৈছে ভাৰতে অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে চীনৰ গতিবিধি ছেটেলাইটৰ লগতে আন সাৰ্ভিলেন্সৰ জৰিয়তে নিৰীক্ষণ কৰিছে ভাৰতে ভাৰতে ইতিমধ্যে এয়াৰ ডিফেন্স মিছাইল আকাশ মিছাইল সিস্টেম ফাষ্ট মুভিং কম্বেট এয়াৰক্ৰাফ্ট ড্ৰোন মোতায়েন কৰিছে সীমান্তত ভাৰতীয় বায়ুসেনাই সুখয় 30 MKI মিৰাজ 2000 লগতে আৰু অধিক অত্যাধুনিক বিমান মোতায়েন কৰাৰ সম্ভাৱনা আছে কাৰণ চীনক পুনৰ সুযোগ গ্ৰহণ কৰিবলৈ নিদিয়ে ভাৰতে 1962 চীনক বিশ্বাস কৰি কৰা ভুল দুনাই নকৰে ভাৰতে লগতে যোৱা বছৰ গলৱান উপত্যকাত চীন ভাৰতৰ সংঘৰ্ষত শ্বহীদ হৈছিল 20 গৰাকীকৈ ভাৰতীয় সেনা জোৱান মৃত্যু হৈছিল 43ৰো অধিক চীনা সেনা সেয়েহে চীনৰ এনে গতিবিধিৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতে ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট ND24